নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আজি এই বাৰীতে গোমধান কেইটামান ছিকিছোঁ। ল'ৰাটো ৰুমত আছে নহয় ধেমাজিতে। তাৰ মালিকনীয়ে মানে আমাৰ বিহুত ঘৰলৈ এফালে ক'ৰবালৈ আহোঁতে আমাৰ ঘৰটো ফুৰিবলৈ সোমাইছিলে, কিন্তু মই নাছিলোঁ, বিহু গাবলৈ গৈছোঁ। তেওঁলোকে কৈ গৈছিলে বোলে পিছফালে বাৰীলৈ আহোঁতে গোমধান বাৰীডৰা দেখি গোমধান যেতিয়া হয়, তেওঁলোকে আহোঁতে আকৌ ফুল ধৰাই নাছিলে, এতিয়া আকৌ ফুল ধৰিলে, ফুল ধৰি গুটি লাগিলে। এতিয়া তেওঁলোকে কৈছিলে মানে আৰু গোমধান দি পঠিয়াব, পইচা দিম বুলি, কিন্তু কেলেনো পইচা লাগে এইকেইটা গোমধান দিওঁতে। তাকে কেইটামান ছিগি লৈ পেলাই আকৌ গাহৰি পোৱালিকেইটাও দেখুৱাইছোঁ। গাহৰি পোৱালি কেইটামান আনিছোঁ এইবাৰ পুহিবলৈ, কেনেকুৱা হয় জানো, পাৰোঁনে নোৱাৰোঁ। কিন্তু এইফালে বাৰিষা তুগুৰি বহুত কষ্ট হয় বাৰিষা, মানে পইচা থাকিলেও তুগুৰি বিচাৰি নাপায়। এইবোৰ যে দেখিছে, এইবোৰ সকলো ল'ৰাৰ বাবে। ল'ৰা যে ৰুমত থাকে, তাক এতিয়া ৰুমত আছে যেতিয়া চব বস্তু বাহানি যোগাৰ দিবই লাগিব। অকল কিতাপ পত্ৰ নহয়, লগতে গোটেই খোৱা বোৱা যোগাৰ দিব লাগিব, কাৰণ যত্ন দিলেই নহ'ব ল'ৰা ছোৱালীক। আজিকালি কৈছোঁ নহয়, এতিয়াহে বুজি পাইছোঁ ল'ৰা ছোৱালী যত্ন দিয়া মানে কিমান ডাঙৰ এটা, মানে কি ক'ম আৰু, বাকীবোৰ ইমান ক'বলৈও নাজানো। মুঠতে ল'ৰা ছোৱালী যত্ন দিলোঁ যেতিয়া ভালকৈ পঢ়া শুনা যোগাৰ ধৰা দায়িত্বখিনি আমাৰ, বাকী সিহঁতৰ ওপৰত কথা আৰু কেনেকৈ পঢ়ে কি কথা। তাকে এতিয়া এইবোৰ লৈছে, দালি পিঁয়াজ চয়াবিন এইবোৰ, বাকী এনেকৈ লৈছে আৰু গোটেইবোৰ। এইবোৰ তিয়হ, যোৱাকালি মঙলবাৰ আছিলে, বজাৰৰ পৰা বস্তু অলপ সৰহকৈ কিনি আনিছিলোঁ। আমাৰ ইয়াত মানে গাঁৱত অকণমান ভাল বস্তুও পায় আৰু, গাঁৱলীয়া বজাৰ যিহেতু, বজাৰত অলপ এইবোৰ ভাল ভাল বস্তু। এইখিনি চাউল 20 কেজি এইবাৰ সৰহকৈ দি দিছোঁ, মানে বহুত দিন যাওক বুলি। এইফালে এইখিনি ল'লোঁ, ভৰাই দিওঁ মানে এইখিনি। এতিয়া ল'ৰাটো খাবনে নাখায় নাজানো আৰু, তালৈ বুলিও দিছোঁ, কিন্তু সি ইমান এইবোৰ খাই ভাল নাপায়। খায়নে নাখায় নাজানো আৰু, খাবলৈ জানিব নাই কি কৰি, মানে খালেও খাব নাখালেও নাই আৰু, হ'লেও দি দিছোঁ। এইফালে 2 4 6 8 10 12 14 16 20 কৈ পাইছিলোঁ, কিন্তু 18 নহয়। সেইকাৰণে মানুহজনে হাঁহি দিছে আৰু। এইফালে আকৌ লাও চিতা দেখিছেনে, এই চিতাকো ভৰাই দিয়ে কৈছে। এই চিতা মানে ঘৰত ৰাতিপুৱা শুকাই লেৰেলি এই পাচিটো খৰাহিটোতে আছিলে। এনেকৈ জলকীয়াখিনি ভৰাই দিওঁ, এইখিনি ঘৰৰে শুকান, মানে শুকান আধা শুকান হৈ গৈছে। এইফালে ধান মেলি থাকোঁতে ভিডিঅ' কৰি থাকোঁতে আকাশখন দেখি ইমান ভাল লাগিলে, ভিডিঅ' কৰি থাকোঁতে দেখিলোঁ, মানে তাৰে 2 কপিমান ফটো উঠাই থৈছোঁ। এইফালে দেউতাক এতিয়া সাজু হৈছে বাইকত, তেনেকৈ বস্তুবোৰ চাউল পাতখিনি বান্ধি লৈছে আৰু এনেকৈ। মই এইফালে মোনাটো আনি দিছোঁ, বাকীখিনি এইফালে দেউতাকে কামলৈ যাওঁতে মোনাটো ল'ৰাক শাক পাচলিবোৰ এনেকৈ দি যাব। সেইখিনি মই অকণমান সহায় কৰি দিওঁ মানুহজনক এনেকৈ বান্ধিবলৈ। এইফালে আকৌ ধান ৰ'দত শুকুৱাইছোঁ, এগাল শুকুৱাই পেলাই খুন্দাই ল'লোঁ, আৰু একেবাৰে নুশুকাওঁ, বাৰিষা আধা যোৱালৈকে শুকুৱাই লৈছোঁ। এইফালে আকৌ একেদিনাই ধান নুশুকালে আমনি লাগে, বাৰে বাৰে সদায় সোমোৱা ওলোৱা কৰি থাকিবলৈ। সেইকাৰণে একে চোকা ৰ'দ দিছে যে, সেইকাৰণে আজি একে ৰ'দতে শুকাই যাব। এইফালে ইমান গৰমত এতিয়া কামলৈ যাব লাগিব, আকৌ উপায় নাই আৰু বেচেৰা। সোনকালে বুঢ়া হ, তেতিয়াই কাম কৰিবলৈ নাপাবি, শুনিছ নাই? সোনকালে বুঢ়া হ, কাম কৰিব যাব নাপাবি। পকিছে দাইচিলি পকিছে। এইফালে প্লেন এখন গ'ল, ইমান ধুনীয়া দেখিছে, চাইছোঁ জেগাটো, ইমান ধুনীয়া দেখিছে জেগা। চাইচোন চা, চাইচোন কেনেকুৱা দেখিছে ন, ইমান ধুনীয়া দেখিছে ন। কালি গ্লাছখন হেৰি কৰি আনাপা, মানুহে কি হ'ব। কালি গ্লাছখন লগাই নাপা, চাফা লাগিছে ন, ইমান ধুনীয়া লাগিছে জেগাত। গৰমত ৰেডি নিজৰ কামলৈ ডিউটিলৈ।
মোনা খালী বটল লয় নহয়, ভৰা মোনা ভৰা বটল লয়। গামোচাখন আকৌ এনেকৈ মাৰি লৈছে, একদম হেলমেটটো গৰম যে, সেইকাৰণে গামোচা এখন মাৰি ল'বলৈ দিছোঁ। ঘামবোৰত ঘাম চুহি নলয়, হেলমেটটো পূৰা চুলি সৰে গৰমত, উপায় নাই আৰু কি কৰিব, হেলমেটটো নলগালেতো নহ'ব। এইয়া ই গ'লে আৰু পিছে পিছে গ'লেও আগবাঢ়ি যাব, আহিলেও আগবাঢ়ি আহিব, আগবাঢ়ি লৈ আনিব। এতিয়া গ'ল মানুহজনে কামত, মই গেটখন মাৰি লওঁ, গেটখন মাৰি লওঁ, গৰুজনী গৰমত বেবাই আছে চাগে ৰ'দত, গৰুজনী হেৰি কৰি আহোঁগৈ, লৰাই আহোঁগৈ, পানী খুৱাই আহোঁগৈ। গা ধোঁৱা দিছিলোঁ এইফালে ৰ'দত, অলপ অলপ ৰং ধৰিছে আৰু বেছি নাই ধৰা। মোবাইলত বেছি কাৰাকৰ ৰংটো দেখিছে অলপ অৰিজিনেলতকৈ। ইমান হাবি হৈছে এইফালে, সাপ চাপ ওলাব ভয়ে লাগে। চু চু চু, ইফালে ব্ৰইলাৰখিনি ইমান। ব্ৰইলাৰখিনি এইফালে শুই আছে গৰমত। হাবি বহুত হৈছে কিন্তু। ব্ৰইলাৰ ঘৰৰ কাষে কাষে এনেকৈ ভোট জলকীয়া পুলি লগাই দিছোঁ। ইফালে কোমোৰা জোপাও এনেকৈ উঠিছেগৈ আৰু ছালত। এইফালে এজোপা কোমোৰা উঠিছেগৈ। গৰুজনী গৰমত এইয়া মোলৈ চাই আছে। আহিছোঁ ৰ। এইফালে আকৌ এবাৰ খেতি কৰা নাই, দাদাহঁতকে দিছোঁ আধি কৰিবলৈ। এইখিনিত কঠীয়া পেলালে, এইখিনিৰ পৰা দীঘল কৰি বাঁহ গছৰ কাষলৈ, বাঁহ কেইজোপাও আমাৰে বাৰু। সেইফালে আকৌ দাদাহঁতৰ কঠীয়া ডাঙৰেই হ'ল আৰু, আমাতকৈ 4 দিনমান 5 দিনমান আগত পেলাইছে। এইফালে দাদাহঁতৰ কঠীয়াখিনি ডাঙৰ হ'লগৈ। এইফালে আমাৰ কঠীয়া পৰহি পেলাইছে। ইমানেই চোকা ৰ'দ হৈছে সঁচাকৈ আজি দেই। এতিয়া মই গৰুজনী লৰাই লওঁগৈ, পানী খুৱাই লওঁগৈ। ইমান গৰম। বগী, বগী, এয়া খুটিটো একো এটা নানিলোঁ নহয়। লাহত আনি দিছোঁ, লাহেকৈ থাক, ক'ত যাওঁ ক'ত নাযাওঁ কৈ থাকে। পানীও নাখায় গৰুজনী কিবা। ইয়াতে থাক দেই গৰমত। ইয়াৰ পৰা আমাৰ পথাৰৰ পৰা এনেকৈ দেখে ব্ৰইলাৰ ফাৰ্মখন। সেই ঘৰ ব্ৰইলাৰ ফাৰ্ম, সেইফালে দাদাহঁতৰ ফাৰ্ম, সেইফালে কঠীয়া, সেই গোটেইখন পথাৰ। আমাৰ ঘৰৰ পাছফালে এনেকুৱা এখন পথাৰ আছে। সেইফালে ব্ৰইলাৰখিনিও একেবাৰে পানীত দি থৈ যাওঁ, গৰুজনী লৰাই থৈ আহিলোঁ। এতিয়া আকৌ গোটৰ মিটিং আছে। গছপুলি ৰোৱাবিলাকৰ আপোনালোকে পইচা পালে নাই বাৰু? আমাৰ এইফালে আকৌ আজি ট্ৰেইনিং ল'বলৈ আহিব বুলি, আমাৰ ঘৰৰ ওচৰতে আছে লাইব্ৰেৰী এটা, কৃষ্টি ভৱন, তাতে আহিব ট্ৰেইনিং ল'বলৈ। এইফালে ব্ৰইলাৰখিনিক পানী দি থৈ যাওঁ। এতিয়া সেইফালে গ'লে আকৌ এইফালে থাকি যাব নহয়, গৰমত দানাতকৈ পানী বেছিকৈ খায়। এইফালে আমাৰ ফাৰ্মখন বেছি ব্ৰইলাৰ নাই আৰু ইয়াত 250 আনিছিলোঁ, মৰি মেলি কেইটা আছে জানো, হিচাপ কৰা হোৱা নাই। ভেকচিন দিওঁতে কৰিছিলোঁ কেইদিনমান আগত, এতিয়া কৰা হোৱা নাই। আকৌ 2-এটাকৈ কেতিয়াবা মৰি থাকে গৰমত। এইকেইদিন বাৰু মৰা নাই, ঠিকে আছে। এইফালে আকৌ এইটো একেবাৰে দুৰ্বল লেঙুৰা, সেইকাৰণে বেলেগকৈ থৈছোঁ, নহ'লে বাকীবোৰে সুস্থ।
এইবোৰ সুস্থ হৈ থকাবোৰে ইয়াক মানে হেঁচি পিটিকি আদায় কৰি দিয়ে। কেনেকৈ লোহৰ বেৰা দি ধুনীয়াকৈ অকলে থৈছোঁ দানা পানী। এইটো আকৌ অৱস্থা কি চাওকচোন, বেচেৰাটো আই ঐ, ইয়াৰ ডিঙিটো এনেকৈ পাক খাই থাকে মানে। কেনেকৈ থাকে যে সি ইমান কষ্টত, চকু দুইটাও বন্ধ হৈ গ'লগৈ। এইফালে দীঘল পাইপডালত দিলোঁ পানী। আৰু এতিয়া এইডালতো দি দিওঁ পানী, হৈ যাব। এইবাৰ গৰু চৰু লৰাই একেবাৰে ব্ৰইলাৰ চইলাৰ দানা পানী দি আজৰি হৈ আহিলোঁ। এইবাৰ এইখিনি আকৌ কৰিবলৈ আছে। এটা কাম কৰি ভাবোঁ এবাৰ শেষ হ'ব, নাই আকৌ এটা আগত ওলাই সেই কাম। এই ধানখিনি আকৌ ইমান ৰ'দত লৰাই থৈ নগ'লে তাত মিটিঙত বা কিমান দেৰি হ'ব, এইখিনি খৰ যায়, গোটেই ধানখিনি ভাঙিব, চাউল খুদু হৈ যাব, গুৰি হৈ যাব। সেইকাৰণে এইখিনি লৰাই মেলি থৈ যাওঁ। ইমান যে চোকা ৰ'দ হৈছে, কিন্তু আজি মানিব লাগিব দেই, একদম দেখিলে গম পায়। দেখিছেনে ৰ'দটো আইনাৰ দৰে হৈ আছে, একদম ফটফটীয়া। এইফালে বাইদেউগৰাকী আহিলেই মিটিঙলৈ, আৰু বাকী বাটত আহি সকলোৱে বহি আছে। বাইদেউগৰাকী আহিছে আকৌ। বাইদেউগৰাকী পিছে আমাৰ গোটৰ নহয় বাৰু, বেলেগ এটা গোটৰ হয়, গাঁৱৰে, কিন্তু আমাৰ গোটৰ নহয় বাইদেউগৰাকী। উপায় নাই, মামাই দিমকৈ ইমান দিনে এনেকৈ ডেটবোৰ পিছুৱাই আছে। মানে কেইটা যে ডেট পাৰ হৈ গ'ল ঠিক নাই, তথাপিতো আশা আমি পিছে এৰি দিয়া নাই। সকলোৱে আশাবাদী, দিম ক'লে আশা থাকে বুলি কয় নহয়, মাৰিম ক'লে ভয় থাকে কথা। গৈ আহোঁগৈ মিটিং গোটৰ ট্ৰেইনিং হোৱাৰ পৰা। এইজনী মই গৰমত এনেকৈ ওলাইছোঁ, কটনৰ চাদৰখনে, কাষতে যিহেতু এইকণতে। আহিলে জানো বাইদেউ? এইকেইটা ইমান পুৰিছে, মিঠাই খাই। এইফালে গছ পুলি ৰোৱা পইচা দিব বোলে, সকলো আহি লাইন বহি আছে। পইচা ল'বলৈ কিহত আনিছে? কি আনিছে? সেইটোত সোমাব জানো 10,000 পইচা? 10,000 পইচা হাতৰ মুঠিতে যায়, হ'লেও বেগটো লৈ আপুনি কিহত ল'ব? আপুনি পইচা কিহত ল'ব? আপুনি নলয় নেকি? নালাগে, মোকে দি দিব দেই। লাগে? এইফালেও ঢেৰ আহি বহি আছে। মোবাইল নালাগে বাৰু, মই বিজনেছে কৰিম বাৰু। হয় নেকি? এইফালে সেই লাইব্ৰেৰীটোতে হ'ব। দিব। মোৰ গছ পুলি ৰোৱা ইয়াৰ মানুহ বহিব পাৰিলে দেই। এইজোপা ইমান ডাঙৰ হৈ গ'ল মামা, এইয়া ইমান ডাঙৰ মোৰ গছজোপা। ইয়াৰ মানুহ বহিলে আকৌ এইয়া চাহত। কোনজোপা? নহয়, এনেকুৱাই নিম। সেইফালে এজনী আহিছে পইচা ল'বলৈ। মহানিম সেইজোপা বেছি সেউজীয়া দেখিছে ন? ইয়াতে বহি থাকচোন, তাত বতাহত গৰম। আহিলে যাম নহয়, মই ফোন এটা কৰি লওঁ আৰু বাইদেউক। পইচা চইচা ভগাই শেষ হ'ল আৰু। ইমান দুখ পাইছে বাইদেউ কেইজনী। আছে নাম চবৰে আছে, চিন্তা কৰিব নালাগে। লিখি আছে, আমিহে মনে মনে বহি আছো। আমাৰ তুমি আহি আগত উপস্থিত আছে ন? আমাৰ তুমি আগত আহি উপস্থিত। এতিয়াই আমি সকলোৱে আহি মিটিঙৰ জেগাত উপস্থিত হ'লোহি, আৰু মই প্ৰেছিডেণ্ট নিজৰ গোটৰ লগতে মই প্ৰেছিডেণ্টৰ পদটোত চলাই আছিলোঁ। তাৰে আমাৰ গোটৰে কেইগৰাকীমানে লোন ল'বলৈ বিচাৰিছে, তাতে মই দলিলত চাইন কেইটামান কৰিব লগা আছিলে, মানে তাকে চাইনকেইটা মই কৰি লৈছোঁ। যিসকল মহিলাসকলে মিঠাই বনোৱাৰ পৰা দোকান দিয়াত
আগৰ পৰা চলাই আছে মিঠাই বনোৱা যিসকলৰ আচাৰ বনোৱা মিঠাই বনোৱা আগ্ৰহ আছে বা আগৰ পৰা দোকান চলাই আছে তেনেকুৱা ব্যৱসায়বোৰ চলাই আছে তেওঁলোকক মানে এইবোৰ লোন দিয়া হয় কেপিটেল লোন বুলি কয় এই বাইদেৱে তেওঁলোকক ইয়াৰ বিষয়ে কিছুমান মানে বুজাই আছে এতিয়া আমাৰ মিটিং সামৰণি হ'বলৈ হ'ল এতিয়া এবাৰ আমি বেলেগ দুগৰাকীয়ে বেনাৰখন ধৰি পেলাই ফটো দুকপিমান উঠিছোঁ বাইদেউসকলে ফটোবোৰ লৈছে তেওঁলোকে অফিচত দিব লাগিব যিহেতু আৰু যি ভিডিঅ'টো ইমানেই আছিলে মোৰ আজি দিনটোনো কি কৰিলোঁ তাকে সকলোখিনি নোৱাৰিলোঁ কিছু মানে ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ আপোনালোকৰ মাজলৈ আপলোড কৰিলোঁ ভিডিঅ'টো কেনে লাগিলে চাই নিশ্চয় জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে বাই বাই